দৰঙৰ দাৰিয়াপাৰা ৰঙামাটিৰ এজন কৃষকৰ সন্তান ধ্ৰুৱ তৰাৰৰে উজলিল সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত। কৃষকৰ সন্তানৰ এনে সাফল্য দেখি চৌদিশৰ পৰা সাগৰিকাৰ ঘৰলৈ আহিল অভিনন্দনৰ বাৰ্তা। সৰু হাবিতো যে বাঘ থাকে আৰু কষ্টৰ ফল যে মিঠা, তাৰ দৃষ্টান্ত দাঙি ধৰিলে সাগৰিকা ডেকাই। সাগৰিকাই ৯৬.২% উজলিল ৰামানুজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। অতি পিছপৰা দৰং জিলাৰ দাৰিয়াপাৰা ৰঙামাটিৰ কলা ডাৱৰ আঁতৰাই শিক্ষাৰ জ্যোতি বিলালে সাগৰিকা ডেকাই। সাগৰিকাই বিজ্ঞান শাখাত কেমেষ্ট্ৰীত ৯৭, বায়লজীত ৯৯, ফিজিক্সত ৯৭, ইংৰাজীত ৯৭, অসমীয়াত ৯১ আৰু গণিতত ৮৫ নম্বৰ লৈ শতকৰা ৯৬.২%ৰে দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। সাগৰিকাৰ এই বিৰল কৃতিত্বৰ সন্দৰ্ভত পিতৃ দেৱেন ডেকা আৰু মাতৃ গীতা ডেকা, জ্যেষ্ঠ সাংবাদিক অশ্বিনী শৰ্মা আৰু শুভাকাংক্ষীৰ লগতে ৰঙামাটিৰ ধ্ৰুৱ তৰা সাগৰিকাই সাংবাদিকৰ আগত কি ক'লে শুনকচোন। দৰঙৰ ৰঙামাটিৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। আমি সৰু অৱস্থা পাইছোঁ। তেওঁ সৰুৰ পৰাই তাৰমানে আচলতে পঢ়াৰ ক্ষেত্ৰত বৰ আগ্ৰহ আছিলে আৰু মানে সকলো ডিচিপ্লিন বজাই ৰাখি পঢ়িছিলে। আমি আচলতে সৰুৰ পৰাই যিমূলা বাঢ়ে দুপাততে চিন বুলি গম পাইছিলোঁ। গতিকে ময়ো পিতৃক অলপ ছাপোৰ্ট দিছিলোঁ যে পঢ়াব লাগিব। ৰামানুজনত ধৰ পঢ়াবৰ কাৰণে তেওঁৰ আচলতে সমৰ্থ নাই আমাৰ, আমি দুখীয়া মানুহ যিহেতু। তথাপিও আমি মানে মনোবল দিছিলোঁ, যি হয় হ'ব, পঢ়াই পঢ়াওঁ ভাবিছিলোঁ আমি। তাৰপিছত ধৰ সুক্ষেত্ৰে উত্তীৰ্ণ হ'ল। সেইটো আমি পিতৃৰ লগতে ময়ো পিতৃৰ বন্ধু হিচাপে ময়ো আনন্দিত আৰু ভৱিষ্যতে আমাৰ এই অঞ্চল আৰু সকলোৰে উন্নতি হওক তাৰে কামনা কৰিছোঁ। মই কি ক'ম মানে, মই এতিয়া কথা হ'ল কি, মোৰ ছোৱালী বুলিয়ে ক'ব লাগিব। মই আউলেশ্বৰৰ জ্ঞান বিজ্ঞান জাতীয় বিদ্যালয়ত মই ২ বছৰ কাম কৰিছিলোঁ। তাইক মই মানে সাগৰিকাক মই পাইছিলোঁ ৪ৰ্থ শ্ৰেণী আৰু ৫ম শ্ৰেণীত। আৰু তেতিয়াই মোৰ তাইৰ প্ৰতি এটা আন্তৰিকতা জাগিছিল। তাই যথেষ্টখিনি নিৰ্জীৱ ছোৱালী, এই ভয়ভীত কৰে যদিও তাৰমানে শিক্ষকৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা আছিল তাই। আৰু পৰীক্ষাৰ ক্ষেত্ৰতো ভাল ফলেই দিছে জাতীয় বিদ্যালয়ত থকা সময়খিনিত। আৰু তাই আখৰখিনি বিশেষকৈ তাই আখৰ বৰ সুন্দৰ আখৰ। আৰু তেতিয়াই মই আশীৰ্বাদ কৰিছোঁ আৰু তেতিয়াই আমি ভাবিছিলোঁ সাগৰিকাৰ ভৱিষ্যত নিশ্চয় এটা আছে। আৰু তাৰ পাছত অৱশ্যে মই ২ বছৰ কাম কৰি মই ওলালোঁ যদিও কেতিয়া আনিলে মই গম নাপালোঁ। জাতীয় বিদ্যালয়ৰ পৰা আমাৰ ৰঙামাটি পাব্লিকত দিলে, তাৰ পৰা মেট্ৰিক পাছ কৰিলে। মেট্ৰিকৰ সময়ত আমি খা খবৰ ল'ব আহিছোঁ। আৰু এতিয়াতো মই এদিনাখন মোৰ আচলতে দেউতাকৰ দেৱেন ভাতৃপ্ৰতিম, মোৰ নম্বৰটো নাছিল। মই যথেষ্টখিনি মই কেৰি কৰি আছোঁ, কিন্তু নম্বৰটো নাই। শেষত মই এই ভাতৃপ্ৰতিম, মই বিদ্যুৎ শৰ্মা, বন্ধুৰ নিচিনা বিদ্যুতৰ পৰা নম্বৰটো লৈ মই তোমাকে খবৰ কৰিছোঁ, মই পিছত খবৰ ল'ম বাৰু দেৱেনৰ, মই যাম বাৰু, এনেকৈ মই খবৰ ল'ব আহিছোঁ। আৰু ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। কাৰণ আমাৰ এই অঞ্চলৰ এটি সম্পদ বুলি আমি ক'ব লাগিব শিক্ষাৰ ক্ষেত্ৰত। আৰু ইহঁতে এনেকৈ আগবঢ়াত ভৱিষ্যতলৈ মই আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। আৰু তাইৰ মনৰ যিখিনি মানে পৰিকল্পনা, সেইখিনি শুদ্ধভাৱে যদি আগুৱাই লৈ যায়, নিশ্চয় ভৱিষ্যত সুনাগৰিকৰ লগতে দেশ তথা ৰাষ্ট্ৰ তথা আমাৰ সমাজ আৰু আমাৰ গাঁওখনৰ প্ৰতি এটা ভাল। তাইৰ ৰিজাল্টত মই খুবেই সুখী হৈছোঁ। তাই সৰুৰ পৰা পঢ়াৰ ক্ষেত্ৰত খুব আগ্ৰহী আছিল। পঢ়াৰ ক্ষেত্ৰত তাই অলপো হেৰি কৰা নাছিল, অসুবিধা হোৱা নাছিল বা পাচিব লগা নাছিল। তাই সদায় পঢ়া শুনাখিনি নিয়াৰিকৈ কৰি গৈছিল। এতিয়া তাইৰ ৰিজাল্টত আমি খুবেই সুখী হৈছোঁ। তাই যাতে ভৱিষ্যতে যি পৰিকল্পনা কৰিছিল তাত যেন আগুৱাই যাব পাৰে। আপোনাৰ ছোৱালী যিদৰে দৰং জিলাত সুখ্যাতি উত্তীৰ্ণ হ'ল, তাই লেখীয়া আন মাতৃ সন্তানক আপুনি কি আশীৰ্বাদ দিব? তেওঁলোকৰ ল'ৰা ছোৱালী ভালকৈ যত্ন লওক, পঢ়া শুনাৰ ক্ষেত্ৰত উৎসাহ দিয়ক, এনেকৈ সাগৰিকাৰ দৰে যাতে আগবাঢ়ি যায়, ভৱিষ্যতে ভাল মানুহ হয়, তাকেই ক'ব বিচাৰিম। খুব ভাল লাগিছে। মাহঁতে বহুত আশা কৰিছিলে মোৰ ৰিজাল্টৰ কাৰণে, বাকী ঘৰৰ মানুহবিলাকেও খুব আশা কৰি আছিলে। তেওঁলোকে আশা কৰা মতে ৰিজাল্ট কৰিব পাই মোৰ খুব ভাল লাগিছে। পিছপৰা অঞ্চলত তোমাক ধ্ৰুৱ তৰাৰ দৰে তুমি জিলিকি উঠিছা আৰু সেইটোৱে মানুহে কামনা কৰিছিলে, যিটো ভাবিছিলে সেইটোৱে হৈছে। তোমাৰ লক্ষ্য, তুমি কি লক্ষ্য হিচাপে তুমি বাছি লৈছা? মই এগৰাকী চিকিৎসক হ'ব বিচাৰোঁ ভৱিষ্যতে। তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু মই নিজে যিমানখিনি পাৰোঁ চেষ্টা কৰি যাম। নমস্কাৰ, মোৰ নাম শ্ৰী সাগৰিকা ডেকা। কোন বিদ্যালয়ৰ পৰা তুমি সুখ্যাতি উত্তীৰ্ণ হ'লা? মই ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নগাঁৱৰ পৰা বিজ্ঞান শাখাত 96.2% লাভ কৰিবলৈ সক্ষম হৈছোঁ। ৰিজাল্টৰ আগমুহূৰ্তত কেনেকৈ অনুভৱ কৰিছিলে? অলপ ভয় লাগি আছিলে, কেনেকুৱা হয় বুলি পেলাই, ভবামতে হয়নে নহয় বুলি।
তাৰপিছত ৰিজাল্ট ওলোৱাৰ পিছত ভালে লাগিছে। সেই মুহূৰ্তত তোমাৰ বিশেষকৈ কালৈকে মনত পৰিছিলে? প্ৰথমতে মোৰ মা দেউতা, তেওঁলোকে মোৰ কাৰণে প্ৰথমৰ পৰা বহুত কষ্ট কৰিছে। তাৰপিছতে মোৰ শিক্ষাগুৰুসকল, তেওঁলোকে মোক বহুত সহায় কৰিছে বা পঢ়া শুনাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণে সহায় কৰিছে। আৰু তাৰপিছতে মোৰ শুভাকাংক্ষীসকল, তেওঁলোকৰ আশীৰ্বাদ সদায় মোৰ লগত আছিলে। প্ৰথম ধন্যবাদ তুমি কাক দিবা এতিয়া? মা দেউতা। তাৰপিছত স্কুলৰ প্ৰিন্সিপাল ছাৰ, তেওঁ বহুত কষ্ট কৰিছে আমাৰ লগত, আৰু ছাৰ বাইদেউসকল সকলোকে। কেনেকৈ পঢ়িছিলা? মই কলেজৰ হোষ্টেলত আছিলোঁ। পঢ়াৰ নিৰ্দিষ্ট সময় নাছিলে, যেতিয়া মন যায় তেতিয়াই পঢ়িছিলোঁ। খোৱাৰ বাহিৰে বেলেগ কাম নাছিলে। ফোন চোন ইউজ কৰিব নিদিছিলেই। যেতিয়া মন যায় তেতিয়াই পঢ়োঁ, তেনেকৈ। চেষ্টা কৰোঁ ভৱিষ্যতে আৰু আগুৱাই যাবলৈ। তেওঁলোকে যেনেকৈ আশা কৰিছে, এজন চিকিৎসক হ'ব বিচাৰোঁ, লগতে সমাজৰ কাৰণে কাম কৰি যাব বিচাৰোঁ। নোৱাৰে হ'ব, কাৰণ সৰুৰে পৰাই মই পঢ়া শুনাৰ ক্ষেত্ৰত যি বিচাৰিছোঁ, দেউতাই যিমান কষ্ট কৰি হ'লেও মোক সদায় আনি দিছে। কেতিয়াও সেইবিলাক দিয়াৰ ক্ষেত্ৰত হেমাহি কৰা নাই। মোক যি লাগে তাকে আনি দিছে, কিতাপ পত্ৰই হওক বা যিকোনো বস্তুৱেই হওক। মই 96.2% পাইছোঁ। কিমানকৈ নম্বৰ পাইছিলা প্ৰতি ছাবজেক্টত? কেমেষ্ট্ৰিত 97, বায়'লজি 99, ফিজিক্স 97, ইংলিছ 97, এছামিজ 91 আৰু মেথছত 85। 2027 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব, সেইসকলৰ উদ্দেশ্যে তুমি কেনেকৈ পাঠদান কৰিব লাগে, তুমি কি ক'বা? প্ৰথমৰ পৰাই কষ্ট কৰিব লাগিব। ছাৰ বাইদেউসকলে ক্লাছত যি পঢ়ায় সেইবিলাক ভালকৈ পঢ়িব লাগিব, আৰু লগতে NCERT বুক ভালকৈ ফ'ল' কৰিব লাগিব। তেনেকৈ আৰু কেইঘণ্টা বুলিয়ে কথা নাই বাৰু, মানে হোষ্টেলত থাকোঁ যিহেতু, যেতিয়া মন যায় তেতিয়াই পঢ়িছিলোঁ, হ'লেও 18-19 ঘণ্টা হৈছিলে। ফোন আমাক ইউজ কৰিব একেবাৰে নিদিছিলে, ফোনৰ একো সহায় লোৱা নাছিলোঁ। মানে মোবাইলটো অকণমান পাৰিলে এৰাই চলিব লাগে, নহ'লে মানে মোবাইল চাওঁ লাগি থাকিব বা পঢ়াত ইমান মন নবহিব। গতিকে প্ৰথমৰ পৰা পাৰিলে মানে অলপকৈ এৰাই চলিব চেষ্টা কৰিব লাগে। নমস্কাৰ। আজি অনুভৱটো কেনেকুৱা হৈছে আপোনাৰ? হয়, মই খুবেই আনন্দিত হৈছোঁ ছোৱালীৰ ৰিজাল্ট পাই। যিটো আশা কৰিছিলোঁ, এই আশাটো অৱশ্যে মই মেট্ৰিকৰ সময়তো কৰিছিলোঁ, কিন্তু মেট্ৰিকত ঠিক আশাৰ অনুৰূপ ফল নহ'ল যদিও এইবাৰ মই সঁচাকৈয়ে খুব সুখী হৈছোঁ। মই যিটো মানে ৰিজাল্ট বিচাৰিছিলোঁ, সেই ৰিজাল্টটোৱে মই পাইছোঁ, আৰু সেই হিচাপে মই যথেষ্ট কষ্টও কৰিছিলোঁ। গতিকে মই ৰিজাল্টটোত সুখী হৈছোঁ। কষ্টৰ ফলৰ উপহাৰ দিলে আপোনাৰ ছোৱালীয়ে, হয়। তাক আপুনি কি আশীৰ্বাদ দিব? ভৱিষ্যতে যাতে আৰু আগুৱাই যাব পাৰে, আৰু আগুৱাই যোৱাৰ লগতে ওচৰ চুবুৰীয়া বা অঞ্চলৰ তলৰ প্ৰজন্মকো যাতে ভাল এটা পথ এটা দেখুৱাব পাৰে, আৰু সমাজৰ তথা ৰাইজৰ যিহেতু উপকাৰ হোৱাকৈ যাতে ছোৱালীয়ে ভৱিষ্যতে কিবা কৰিব পাৰে, তাকেই মানে কামনা কৰিছোঁ। আপুনি ছোৱালীজনীক কিদৰে আপুনি পঢ়ুৱাইছিলে? আৰম্ভণিৰ পৰাই তাই পঢ়াত ঠিকে ভালে আছিলে, আৰু মই অৱশ্যে পঢ়াৰ ক্ষেত্ৰত বিশেষ তাগিদা কৰিব লগা নহৈছিল। তাই সময় অনুসৰি তাৰমানে কিতাপ আগত লয়, বা পঢ়াৰ কাৰণে পাছি থাকিব নালাগে, হেৰি কৰিব নালাগে। আৰু যেতিয়াই যি বস্তু বিচাৰিছিল, মই যিমান পাৰি কষ্ট কৰি আনি দিছিলোঁ। তাইক অভাৱটো অনুভৱ কৰিব দিয়া নাছিলোঁ। আপুনি ব্যৱসায় কৰে নে খেতি কৰে? মই খেতি কৰোঁ। ঠিক অলপমান আছে যদিও, এই মানে হায়াৰ ছেকেণ্ডেৰী পঢ়া এই বৰ্ষ দুটাত মই অত্যাধিক কষ্ট কৰিছোঁ। মাটি, ঘৰুৱা মাটি তেনেকুৱাকৈ বিশেষ নাই, মই লিজত লৈছিলোঁ। মোৰ বন্ধু এখেতে মই দুয়োজনে মিলি লিজত যথেষ্ট মাটি খেতি কৰিছোঁ। যোৱা বছৰ মই 22 বিঘা মাটিৰ মাকৈ খেতি কৰিছিলোঁ আমি দুজনে। এইবাৰ প্ৰায় 30-35 বিঘা মাটিৰ মাকৈ খেতি কৰিছোঁ, আৰু আমি অত্যাধিক কষ্ট কৰিছোঁ একমাত্ৰ ছোৱালীজনীৰ কাৰণে, আৰু সেই হিচাপে আশানুৰূপ ফল পোৱা যেন মোৰ অনুভৱ হৈছে। দৰং জিলাৰ ভিতৰতে 96 নম্বৰ পাই আপোনাৰ ছোৱালীয়ে জিলাখনৰ গৌৰৱ কৰি আনিলে, আপুনি সুখীনে? হয়, মই সুখী। মোৰ খুব ভাল লাগিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।